এইকেইদিন ফেচবুকটোত যি দেখা পাই আছোঁ যোৰাটোৰ মানুহখিনিক বিশেষকৈ এনেকুৱা ফিল হৈছে ফেচবুকটোত চাই যোৰাটোৰ মানুহখিনি নিজ স্বাৰ্থত বেছি গুৰুত্ব দি থাকে নেকি। প্ৰশ্ন সোধক, নিজ স্বাৰ্থত বেছি গুৰুত্ব দিয়ে নেকি যোৰাটোৰ মানুহখিনি। আপোনালোকে ভাবক, জুবিনদাৰ মৃত্যু এটা ৰহস্য হৈ আছে। যোৰাটোৰ মানুহখিনিয়ে এতিয়ালৈকে এটা কথা কোৱা নাই যে জুবিনদাৰ মৃত্যুত তদন্ত হ'ব লাগে। যিমানখিনি জুবিনদাক গুৱাহাটীৰ পৰা যোৰহাট নিয়াত গুৰুত্ব দি আছে, মই ভাবোঁ যোৰহাটৰ মানুহে তাতকৈ বেছি গুৰুত্ব দিব লাগে জুবিনদাই উচিত তদন্ত হয়, জুবিনদাই ন্যায় পাব লাগে। জুবিনদাৰ লগতে আমাৰ গোটেই ফ্ৰেণ্ডখিনিয়ে, কিন্তু সেইটো নকৰি যোৰহাটৰ মানুহখিনি কি কৰি আছে, জুবিনদাক আমাৰ ইয়াত আনিব লাগে, জুবিনদাৰ আমাৰ ইয়াৰ সন্তান। যদি জুবিনদাৰ যোৰহাটৰ সন্তান, তেতিয়াহ'লে আপোনালোকে আজিৰ পৰা এতিয়াৰ পৰা এটা কথাই কওক যে জুবিনদাৰ মাৰ্ডাৰটো ভালকৈ ইনভেষ্টিগেশ্যন হ'ব লাগে। যদি আপোনালোকৰ সঁচাই যদি জুবিনদাক অন্তৰৰ পৰা ভাল পায়, তেতিয়া যোৰহাটে এটা কথা ভালকৈ দেখাই দিয়ক যে আপোনালোকৰ প্ৰতিবাদ, আপোনালোকৰ কথাত যাতে অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিনদাৰ মাৰ্ডাৰটো ভালকৈ তদন্ত কৰে। আপোনালোকৰ তেতিয়াহে গম পাম যে আপোনালোকৰ নিস্বাৰ্থ নাছিল। জুবিনদাক যোৰহাটত নিয়াটো ইমানো সহজ নাছিল।